দিন ইমোশনাল ব্ল্যাকমেইলিং কৰি মানুহৰ পৰা ভোট লৈছিল এজন মানুহ 15 বছৰ পৰা নগাৰ পৰা আহি এনে জি জ্বলালে প্ৰায় 5খন 6খন সমষ্টি নিশ্চিত হবে ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আমি বেছি পাম আমি লিড কৰিম নিশ্চয় সমগ্ৰ দেশতে এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত হৈ উঠিছে অসমৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা ধুবুৰী লোকসভা সমষ্টিটো প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে প্ৰায় 26,43,000 ভোটাৰে পৰিবেষ্টিত এই ধুবুৰী লোকসভাৰ পৰিসীমাও যথেষ্ট বৃহৎ হেয়ে দিনে নিশাই এতিয়াৰ পৰাই প্ৰচাৰ অভিযানত নামি পৰিছে অগপ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলাম তেখেতে বৰ্তমান মোৰ লগতে আছে মই কিছু কথা পাতিবলৈ যত্ন কৰিম যেহেতু প্ৰায় 27 লাখ ভোটাৰ বৃহৎ এটা সমষ্টি আৰু দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ভোটাৰ এই সমষ্টিতে আছে বৃহৎ এলেকা গতিকে এতিয়াৰ পৰাই আপুনি প্ৰচাৰ অভিযানত নামি পৰিছে কি ক'ব হয় যোৱাবাৰ মোৰ এটা অভিজ্ঞতা আছে মই ইলেকশ্যন খেলিছিলোঁ আমাৰ এজিপি দলৰ ফালৰ পৰা আৰু এবাৰ যেহেতু বঙাইগাঁও আৰু বৰপেটাৰ পৰা তিনিখন সমষ্টি আমাৰ এড হৈছে ইনক্লুড হৈছে আমাৰ গতিকে তাতো এদিন গৈছিলোঁ আৰু এটা উল্লেখনীয় যে আমাৰ থাৰ্ড ফেজ হৈছে যাৰ কাৰণে আমাৰ অৱশ্যে হেৰিও আমি সময় বেছি পাম এই ক্ষেত্ৰত মই আজি ক'ব পাৰিম যে যোৱাবাৰতকৈ বহুত চেঞ্জ হৈছে বহুত পৰিৱৰ্তন পাইছোঁ যোৱাবাৰ স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ইমান এনেধৰণে আমাৰ লগত অহা নাছিলে এইবাৰ স্বতঃস্ফূৰ্তভাৱে বিভিন্নভাৱে টেলিফোনিক মোবাইল যোগে হওক বা ফিজিকেলি হওক যেনেধৰণে সঁহাৰি পাই আছোঁ নিশ্চয় আমি আনন্দিত আৰু উৎফুল্লিত যে এইবাৰ প্ৰায় আমি নিশ্চিত আমি এটা হিচাপ কৰিলোঁ কাৰণ আমাৰ আপোনালোকে নিশ্চয় জানে যে মোৰ দেউতা মন্ত্ৰী আছিল এমএলএ আছিল মন্ত্ৰী আছিল মোৰ মা এমএলএ আছিল মই এমএলএ আছিলোঁ তাৰ উপৰিও মই 40 বছৰৰ পৰা একদম গ্ৰাছৰুট লেভেলত মই ৰাইজৰ লগত আছোঁ গতিকে এটা অভিজ্ঞতা আমাৰো আছে এইবাৰ আমি দেখা পাই আছোঁ এটা ভাল দিশ পাইছোঁ আৰু মই এটো নকওঁ যে এইবাৰ ধুবুৰী লোকসভা মিৰাক্কেল হৈ পালে আমি জিকিম এটো মিৰাক্কেল কথা এটা নাহে এটা স্বাভাৱিকভাৱে ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আমি এবাৰ জিকিম ইয়াত বহুত ৰিজন আছে বহুত যেটো জনগাঁথনি আছে জনগাঁথনি হিচাপে আসলতে ইউডিএফৰ দখলত যাব বুলি ইতিমধ্যে বহুতে ধাৰণা কৰিছে বা বহুতে ক'ব খোজে বা ইউডিএফৰ দলৰ লোকসকলে ক'ব খোজে গতিকে চাওক ইউডিএফ এনেকুৱা এটা দল যাৰ কোনো সংগঠন নাই গ্ৰাছৰুট লেভেলত তেওঁলোকৰ ৱাৰ্কাৰ্ছ নাই তেওঁলোকে বতাহত ইমান দিন ইমোশনাল ব্ল্যাকমেইলিং কৰি মানুহৰ পৰা ভোট লৈছিল আৰু 5 বছৰ নাইকিয়া হৈ গৈছিল তাৰ পিছত আকৌ ইমোশনাল ব্ল্যাকমেইলিং কৰিবৰ কাৰণে বাহানা সাহানা কৰি তেওঁলোকে ৰাইজৰ ওচৰত দেখা দিয়ে হয়তো টক টাইমত দেখা দিয়ে টেলিভিছনত দেখা দিয়ে আৰু কেতিয়াবা উৰি আহে যেতিয়া প্ৰয়োজন হয় যেতিয়া ইস্যু বনাই ওলায় তেওঁলোকে গতিকে তেওঁলোকে ৰাইজৰ গ্ৰাছৰুট লেভেলত কেনেকৈ বুজি পাব যে কি হৈ আছে আজি আমিহে জানিম কাৰণ আমি সংগঠন কৰা মানুহ ৰাইজৰ মনত কি কৈ আছে মন কি কৈ আছে ৰাইজৰ অৱস্থা কি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কি তেওঁলোকৰ সামাজিক ৰাজনৈতিক অৱস্থা কি কৰি পেলাইছে মুছলমানক আজি কি অৱস্থাত লৈ গৈছে তেওঁলোকে মুছলমান আজি দেশৰ মূল হুতিৰ পৰা বহুত দূৰলৈ গুচি গৈছে আজি মন্ত্ৰীও নাই আমাৰ ইস্যু হ'ব আপোনাৰ নিৰ্বাচনী নিশ্চয় আমাৰ নিশ্চয় এইটো ইস্যু হ'ব আৰু তাৰ উন্নয়ন আৰু বিকাশটো আমাৰ মূল এইবাৰ দুগৰাকী প্ৰাৰ্থী আছে বদৰুদ্দিন আজমল কেইবাবাৰো আসলতে সাংসদ হৈ আছে এই লোকসভা সমষ্টিৰ তাৰ উপৰিও ৰকিবুল হুছেইন কংগ্ৰেছৰ ইয়াত আহিছে গতিকে সেই দুগৰাকী প্ৰাৰ্থীক বাদ দি আপোনাক ৰাইজে কিয় ভোট দিব চাওক প্ৰথম কথাটো হ'ল যে এন্টি ইনকামবেন্সি বুলি এটা কথা আছে 15 বছৰ হ'ল বহুত বেছি হৈ গ'ল এইটো ইমোশনাল ব্ল্যাকমেইলিং আৰু কামত শূন্য জিৰ' তাৰ উপৰিও এই জাতিটোক দেশৰ লগত বিচ্ছিন্ন কৰা চৰকাৰৰ পৰা আঁতৰাই লৈ যোৱা বিভিন্ন কাম যিবিলাক কাম ৰাইজৰ অকল খালি বেয়াই হৈছে ভাল হোৱা নাই এটা অন্ধকাৰ পেলাই দিছে আমাৰ আন্ধাৰ পেলাই দিছে আমাৰ এই জিলা আমাৰ লোকসভাত এই আন্ধাৰটো আমি গুচাই পেলাই পোহৰ দিব লাগিব তাৰ পিছত উন্নয়নৰ ধাৰা আমি আৰম্ভ কৰিব লাগিব গতিকে আজমল সাহেবৰ কথা মই এতিয়া ক'ব নাযাওঁ বেছি কাৰণ আজমল সাহেবৰ কথা নিশ্চিতভাৱে গম পাই যাব ৰেজাল্টৰ পিছত যে ৰাইজে কি সিদ্ধান্ত লৈছে এইবাৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা মই নিশ্চয় ক'ব লাগিব কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া সামাজিকভাৱে ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমাৰ নামনি অসম কলাপস কৰি দিছে
একেবাৰে বেয়া পৰ্যায়ত লৈ গৈছে তেখেত 15 বছৰ মন্ত্ৰী আছিল 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ আছিল আমাৰ য'ত আপোনালোকে নিশ্চয় জানে যে কিমান শ মানুহ মৃত্যু হৈছিল আমাৰ মেঘালয়ত মাৰিছিল তাতো কংগ্ৰেছ গভৰ্ণমেণ্ট ইয়াতো কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল এটা দিন পাইছিলোঁ নেকি আমি যে মন্ত্ৰী তেখেত ইনচাৰ্জ মিনিষ্টাৰ হোম মিনিষ্টাৰ ষ্টেট তেখেত আহি পেলাই আমাৰ খবৰ লৈছিল একদিন ক'ৰবাত 2-4জন মানুহ মৰাৰ লগে লগে 2-4জন মন্ত্ৰী গুচি যায় ৰাতাৰাতি তেখেত ইনচাৰ্জ মিনিষ্টাৰ হৈ আজিলৈকে ক'ব পাৰিব যে মেঘালয়ৰ গণ্ডগোলত তেখেত এদিন খবৰ ল'ব আহিছিল আমি নিজ চকুৰে দেখা আমি 3 মাহ ভিতৰত আছিলোঁ যেতিয়া 2012 চনত এই কোকৰাঝাৰত যেতিয়া আমাৰ ঘটনাটো হয় তাত খালি আমি জানাজাতহে চৰি খাব পাৰিছিলোঁ কংগ্ৰেছ পাৰ্টি অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা ইনচাৰ্জ আছিল ৰকিবুল হুছেইন এজন মানুহক ক'ব পাৰিব কোকৰাঝাৰৰ মানুহ আজি সাক্ষী আছে 5 লাখ মানুহৰ ভিতৰত এজন মানুহকো তেওঁলোকে পুলিচ দি পেলাই নিৰাপত্তা দিয়া নাই খালি চিঞৰ বাখৰে শুনিছোঁ আত্মনাদ শুনিছোঁ মৃত্যু দেখিছোঁ তাৰপিছত আমাৰ জানাজা দেখিছোঁ এইখিনিহে দেখিছোঁ তেখেত কি কৰিছে তাত এজন মানুহক নিৰাপত্তা দিছিল আজি ইয়াত এজন মানুহ 15 বছৰৰ পৰা নগাঁৱৰ পৰা আহি এনেই যি জ্বলালে এনেই যি আমাক বৰবাদ কৰি দিলে জিলা আমাৰ লোকসভাৰ মানুহক পিছুৱাই দিলে সকলো ফালৰ পৰা আকৌ তাৰ পৰা এজন মানুহ আহিব এইটো কেনেকৈ একচেপ্ট কৰিব এইটোৱে আমাৰ মূল কথা যে এইবাৰ স্থানীয় মানুহক আপোনালোকে দিয়ক মাটিৰ মানুহক দিয়ক যিজন মানুহ আপোনালোকৰ মাটি চিনি পায় আপোনালোকৰ বতাহৰ লগত জড়িত আছে আপোনালোকৰ মনৰ কথা জানে আপোনালোকৰ সমস্যাৰ কথা জানে আৰু আমি গভৰ্ণমেণ্ট হৈ আছোঁ আমাৰ অসমতো গভৰ্ণমেণ্ট আছে দিল্লীতো গভৰ্ণমেণ্ট আছে গতিকে আমাক যদি এইবাৰ জিকায় তেনেহ'লে সময়ৰ এটা সময়োপযোগী সুযোগ লোৱা হ'ব আৰু এইটো ভাল এটা দিশ হ'ব যে আকৌ নতুন এটা ধাৰা আকৌ আৰম্ভ কৰা যাব ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ আচলতে সমষ্টি এইটো আৰু সৰ্বাধিক ভোটাৰ 26,43,403 গৰাকী ভোটাৰ ইয়াত আছে গতিকে ইমান বৃহৎ এলেকা দিনে নিশাই ঘূৰি আছে কেনেদৰে আপুনি চাওক যোৱাবাৰ মই যেতিয়া ইলেকশ্যন খেলিছিলোঁ মাত্ৰ 18 দিন চান্স পাইছিলোঁ আৰু মই প্ৰত্যেকখন সমষ্টিতে মই ভালকৈ ঘূৰিছোঁ আৰু ভালকৈ পাৰিছিলোঁ 7-8খন কৰি মিটিং কৰিছোঁ এতিয়াতো আমাৰ ইলেকশ্যন আমাৰ নমিনেশ্যন ছাবমিটো হোৱা নাই তাতে আমি কাভাৰেজ এটা প্ৰাইমাৰী কাভাৰেজ আমি কৰি আছোঁ তাৰপিছত আকৌ ঈদৰ পিছত বিহু আছে তাৰপিছত আমি 24 দিন আৰু টাইম পাম ঈদৰ পিছতো ৰোজাৰ মাহৰ পিছতো 24 দিন টাইম পাম গতিকে আমি এটা প্লেনিং কৰি লৈছোঁ আমি প্লেনিং এটা কৰিছোঁ আমি সহজে প্ৰায় জিপি লেভেল হওক বা অঞ্চল ভিত্তিত য'ত প্ৰয়োজন আছে আমি তাত যাব পাৰিম আৰু মোটামুটি আমি 26 লাখ মানুহৰ আশে পাশে আমি গৈ আমাৰ মেছেজবিলাক আমি দিম আৰু তেওঁলোকৰ লগত আমি দেখা কৰাৰ চেষ্টা কৰিম আৰু আমাৰ অনুৰোধ তেওঁলোকক জনাম আমি বুজাবলৈ চেষ্টা কৰিম যে এইবাৰ যাতে আৰু ভুল নকৰে আপোনালোকে এটা ভাল সুযোগ পাইছে এই সুযোগটো আপোনালোকে লওক বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে নিশ্চয় ভাল হ'ব মানুহৰ মুখে মুখে এটা কথা আচলতে উচ্চাৰণ হৈ আছে যে বদৰুদ্দিন আজমল যদি ৰাজনৈতিকভাৱে জীয়াই নাথাকে তেতিয়াহ'লে বিজেপিৰ কোনো কথা কোৱাৰ কথা তেনেকুৱা নাথাকিব গতিকে যদি মানুহে এইটো ভাবিছে যে আমি তেতিয়াহ'লে ইউডিএফ আৰু যিহেতু ইউডিএফক জীয়াই ৰাখিছে বিজেপিয়ে গতিকে ইউডিএফৰ প্ৰাৰ্থীক দিয়াতকৈ আমি জাভেদ ইছলামক দিয়াও ভাল তেনেকুৱা কিবা এটা আপোনাৰ সহায় হ'ব নেকি তেনেকুৱা চাওক কথাটো মই কৈছোঁ যে আজি সংখ্যালঘু মানুহৰ ধুনীয়া এটা ৰাস্তা যেহেতু কংগ্ৰেছ প্ৰায় অস্তিত্বহীন হ'ল আমাৰ আজমল ডাঙৰীয়াৰ এতিয়া ভিত্তিহীন হ'ল তেখেতৰ কথা বাৰ্তা সংযম একো নাই কথা বাৰ্তাতো কোনো সংযমতাই নাই তেখেতৰ বডি লেংগুৱেজ ঠিক নহয় লিডাৰশ্বিপ বেয়া হৈ গৈছে তেখেতৰ সাইকেটিক প্ৰব্লেম যেন লাগে শৰীয়তৰ কথা কয় শৰীয়ত বিৰোধী কথা কয় শৰীয়ত বিৰোধী কথা কাম কৰে গতিকে মই ভাবোঁ যে এওঁলোকৰ প্ৰায় শেষ ফালে আহি গৈছে গতিকে বৰ্তমান যদি ভাবে সংখ্যালঘু মানুহ তেনে মই ভাবোঁ যে ধৰ্মনিৰপেক্ষ আমাৰ দল ধৰ্মনিৰপেক্ষ আমাৰ দল জাতীয়তাবাদী আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী আমি থলুৱা স্থানীয় মানুহৰ কথা চিন্তা কৰোঁ গতিকে অসমৰ কথা চিন্তা কৰোঁ মই ভাবোঁ যে ধৰ্মীয় সংখ্যা সকলোকে আমি আহ্বান কৰোঁ সকলোৱে আমাৰ দলত আহক আৰু বিশেষকৈ বৰ্তমান হিচাপে পৰিস্থিতি হিচাপে ধৰ্মীয় সংখ্যালঘু হোক বা লিংগুইষ্টিক হোক আমাৰ লগত আহক নিশ্চয় এটা ভাল ৰাস্তা আপোনালোকে পাব আমি সকলোৱে মিলিজুলি ভাল ধুনীয়া এখন অসম আমি আকৌ গঢ় দিবলৈ চাম কিমান আত্মবিশ্বাসী নিশ্চিত মই নিশ্চিত কাৰণ আমাৰ অভিজ্ঞতা এটা আছে কাৰণ আমাৰ প্ৰায় 5-6খন সমষ্টি নিশ্চিতভাৱে ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত আমি বেছি পাম আমি লিড কৰিম 5ৰ পৰা 6খন সমষ্টি আৰু য'ত আমাৰ লছ হ'ব খুব বেছি লছ নহয় যোৱাবাৰ আমি যেনেকৈ 30,000 40,000 আমি ডাউনত আছিলোঁ কোনো এখন সমষ্টিত
তেনেকুৱা পৰ্যায়ত আমাৰ এইবাৰ নাই যেনেকৈ জলেশ্বৰ সমষ্টিত এতিয়া প্ৰায় মানুহবিলাক জ্ঞাত আছে জলেশ্বৰত মই 15,000 ভোট পাইছিলোঁ যোৱাবাৰ মই এইবাৰ নিশ্চিত এবভ 50 50ৰ ওপৰত পাম আৰু ইনশাল্লাহ বহুত দিন আছে আমি চেষ্টা কৰিম আৰু মানুহৰ মন দেখিছোঁ যে আমি যিমান আহ্বান কৰোঁ মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ ফালে আহি আছে গতিকে আমাৰ বিশ্বাস যে যিমান দিন যাব আমি লাহে লাহে আমাৰ সংখ্যা বৃদ্ধি হ'ব আৰু প্ৰায় 9 লাখৰ আশে-পাশে আমি এটা আইডিয়া কৰিছোঁ প্ৰায় 9 লাখ ভোট আমি পাম ইনশাল্লাহ NKTVক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ নিশ্চয়কৈ এয়া আছিলে জাবেদ ইছলাম 11খন বিধানসভা সমষ্টিৰ পৰিবেষ্টিত ধুবুৰী লোকসভা সমষ্টিৰ তেখেত অগপ বিজেপিৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী আৰু তেখেত 100% আচলতে আত্মবিশ্বাসী জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁ আত্মবিশ্বাসী কেৱল তেখেতে নহয় আন যিসমূহ প্ৰাৰ্থী আছে তেখেতসকলো আচলতে আত্মবিশ্বাসী জয়ী হোৱাৰ ক্ষেত্ৰত কিন্তু শেষত গৈ কোনে শেষ হাঁহি মাৰিব সেয়া নিৰ্বাচনৰ ফলাফলেহে ক'ব সহযোগী ভিডিঅ'জনী সঞ্জীৱৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইন NKTV+।